দবকাত পানীৰ অভাৱত কৃষকৰ হাহাকাৰ অৱস্থা। কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা জলসিঞ্চন আঁচনিৰ পৰা এটপিও পানী নাপালে কৃষকে। পানীৰ অভাৱত পথাৰত কঠীয়া পাৰিব পৰা নাই কৃষকে। বিভাগীয় বিষয়া, অভিযন্তা আৰু কৰ্মচাৰীৰ অমনোযোগিতাৰ বাবে কোটিটকীয়া আঁচনিৰ পৰা নাপালে পানী। বহু আবেদন নিবেদন কৰিও কোনো সুফল নাপালে অঞ্চলটোৰ কৃষকসকলে। শীঘ্ৰে জলসিঞ্চন আঁচনিখন কাৰ্যক্ষম কৰি তুলিবলৈ সংশ্লিষ্ট বিভাগক দাবী জনাইছে ৰাইজে। আমি পথাৰত পানী পোৱা নাই। আমি কৃষক ৰাইজে পথাৰত পানী প্ৰায় 1000 বিঘাৰ মাটিও আমাৰ ইয়াত আছে, এইটো পাম্পৰ এলেকা দিন। কিন্তু প্ৰায় 500 আমাৰ কৃষক আছে, কিন্তু আজিলৈকে আমি কোনো পানী পোৱা নাই। আমি বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ কৰাৰ পিছতো আমি পানী পোৱা নাই। ইয়াত যিসকল কৰ্মচাৰী আহে, এই কৰ্মচাৰীসকল কোনোমতে আহে যদিও আধা ঘণ্টা বা 1 ঘণ্টামান থাকিব, তাৰপিছত গুচি যায়। মেচিনটো ষ্টাৰ্ট নিদিয়ে। মেচিন ষ্টাৰ্ট দিয়াৰ কথা ক'লে ক'ব মেচিনটো বেয়া হৈ গ'ল, নহ'লে ক'ব ভল্টেজ নাই, ল' ভল্টেজ। ইয়াততো ল' ভল্টেজ হোৱাৰ কোনো কাৰণ নাই। এক্সট্ৰাকৈ এটা ট্ৰেন্সমিটাৰ দিয়া হৈছে। ইয়াত ল' ভল্টেজ হোৱাৰতো কোনো কাৰণ নাই। এই মিটাৰৰ পৰাতো কোনোৱে ট্ৰেন্সমিটাৰৰ পৰা কোনোৱে কাৰেণ্ট লোৱা নাই। ইমান ডাঙৰ এটা ট্ৰেন্সমিটাৰ থকাৰ পিছত ল' ভল্টেজ কৈ পেলাই সিহঁত গুচি যায়। গতিকে আমি কৃষক ৰাইজ হাহাকাৰ পৰিস্থিতিত হৈছোঁ। আজি আমি কঠীয়া পেলাব পৰা নাই, কঠীয়াৰ দিন গৈ আছে। আমি বাৰম্বাৰ অনুৰোধ কৰিছোঁ। ইয়াৰ পিছত আমি বিভাগীয় কৰ্মচাৰীক কোৱাৰ পিছত সিহঁতে ক'ব আমাক লিখিত দিয়ক, আমাক ডিচিত এপ্লিকেশ্যন কৰক, নহ'লে আপোনালোকে সময়মতে পানী পাব। আমাক দম দি কথা কয়। ইঞ্জিনিয়াৰ যিজন আছে এতিয়া, এই এগ্ৰিকালচাৰ বিভাগৰ যিজন ইঞ্জিনিয়াৰ আছে, এই ইঞ্জিনিয়াৰজনে আমাক দম দি কথা কৈছে, তুমি সময়মতে পানী পালে হ'লতো। এতিয়া কি সময় হোৱা নাই নেকি? আপোনালোকে চাওক পথাৰখন কেনেকুৱা ফাট মেলিছে কেনেকুৱা।